নমস্কাৰ। প্ৰথমে মই জেৰিনাই মোৰ অন্য এটা নতুন ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ একেবাৰে সহজকৈ বনোৱা পিঠাগুড়ি লাড়ুৰ। যদি আপোনালোকে ৰেচিপিটো ভাল পায় এবাৰ বনাই চাব আৰু ভিডিঅ'টোৰ তলত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি যাবলৈ পাহৰি নাযাব। আজি পিঠাগুড়ি লাড়ু মই কেনেকৈনো বনাম জানিবৰ কাৰণে ভিডিঅ'টোৰ শেষলৈকে চাব বুলি আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আহকচোন বেছি দেৰি নকৰোঁ, ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰথমে মই গেছ অন কৰি এখন কেৰাহী পাতি দিলোঁ। ইয়াতে মই 2 কাপ ভাত খোৱা চাউলৰ পিঠাগুড়ি লৈ লৈছোঁ। পিঠাগুড়িখিনি মই এতিয়া 8ৰ পৰা 10 মিনিটমান ল' টু মিডিয়ামত ৰাখি ফ্ৰাই কৰিম। পিঠাগুড়িখিনি এনেকৈ আপোনালোকে মিহলি কৰি ল'ব আৰু ৰঙচুৱা হোৱালৈ ল' টু মিডিয়ামত ৰাখি ভাজি থাকিব। এনেকৈ আপোনালোকে মিহলি কৰিব আৰু মোৰ পিঠাগুড়িখিনি ৰঙচুৱা পৰিছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰিম আৰু এখন প্লেটত ঠাণ্ডা হ'বৰ কাৰণে নমাই থৈ দিম। পিঠাগুড়িখিনি ঠাণ্ডা হয় মানে এতিয়া আমি চুগাৰ চিৰাপটো তৈয়াৰ কৰি ল'ব লাগিব। ইয়াৰ বাবে গেছ অন কৰি মই এটা চচ পাতি দিছোঁ আৰু পিঠাগুড়ি জোখা কাপটোৰে মই 1 কাপ চেনি লৈ লৈছোঁ আৰু সেই একেটা কাপেৰে মই 4/3 অংশ পানী লৈ লৈছোঁ আৰু এখন চামুচেৰে এতিয়া ধুনীয়াকৈ লৰাই দিছোঁ যাতে চেনিখিনি সহজেই গলি যায়। চেনিখিনি গলি আহিছে আৰু ইয়াতে মই 1 চামুচ ঘিউ যোগ কৰি দিছোঁ। আপোনালোকে ঘিউ ইচ্ছা কৰি নিদিবও পাৰে, এইটো অপচনেল হয়। এতিয়া ঘিউ আৰু চেনিখিনি ধুনীয়াকৈ উতলিব ধৰিছে। এতিয়া ইয়াতে মই ইলাচি আৰু ডালচেনি লগতে গ্ৰাইণ্ড কৰি লৈছিলোঁ, তাৰ অলপ দি দিছোঁ আৰু ভালকৈ লৰাই দিছোঁ। চিৰাপখিনি ধুনীয়াকৈ উতলিব ধৰিছে আৰু চিৰাপখিনি হৈছে নে চাবৰ কাৰণে ভিডিঅ'ত দেখুওৱাৰ দৰে এনেকৈ হাতখনেৰে টিপা মাৰি চাব। যদি আঠালেটীয়া হৈছে তেনেহ'লে আমাৰ চিৰাপখিনি হৈ গ'ল বুলি ধৰি ল'ব। এতিয়া আমাৰ চিৰাপখিনি আঠালেটীয়া হ'ল আৰু গেছটো অফ কৰি মই গৰমে গৰমে এটা বাতিত নমাই ল'ম। ইফালে আমাৰ পিঠাগুড়িখিনি ধুনীয়াকৈ ঠাণ্ডা হৈ গৈছে। এতিয়া পিঠাগুড়িখিনিত মই অলপ অলপকৈ চিৰাপ ঢালি এখন চামুচেৰে মিক্স কৰি ল'ম। আপোনালোকেও এনেকৈ অলপ অলপকৈ ঢালি মিক্স কৰি থাকিব। সাৱধান হ'ব যাতে গৰম চিৰাপ আপোনালোকৰ হাতত লাগি নাযায়। আপোনালোকেও চিৰাপখিনি এনেকৈ অলপ অলপকৈ ঢালি থাকিব, একেবাৰতে গোটেইখিনি ঢালি নিদিব। যিমানখিনি প্ৰয়োজন হয় সেই অনুপাততে দি থাকিব। এতিয়া মই গোটেইখিনি চিৰাপ ঢালি দিম আৰু প্ৰথমতে এখন চামুচৰ সহায়ত গোটেইখিনি মিক্স কৰি ল'ম। তাৰ পাছত হাতেৰে মই আটা মঠা নিচিনাকৈ ধুনীয়াকৈ মঠি ল'ম। আপোনালোকেও ধুনীয়াকৈ মঠি ল'ব। আপোনালোকে চেনি যদি বেছিকৈ খাই ভাল পায় তেনেহ'লে পিঠাগুড়ি যদি 2 কাপ দিয়ে তেতিয়াহ'লে চেনিও 2 কাপ লৈ ল'ব পাৰে। এইখিনি মঠি লোৱাৰ পাছত মই ইয়াতে 1 চামুচ ঘিউ লৈ আকৌ এবাৰ পুনৰ মঠি ল'ম। মঠি হৈ গ'ল আৰু এতিয়া মই ধুনীয়াকৈ প্ৰেছ কৰি ল'ম আৰু লাডুবিলাক মই ধুনীয়াকৈ বনাই যাম। লাডুখিনি বনোৱাৰ আগতে হাতৰ তলুৱাত মই অলপ ঘিউ ঘঁহি লৈছোঁ। এনেকৈ ঘিউ ঘঁহি ল'লে হাতত বেটা লাগি নধৰে। এয়া চাওক কিমান ধুনীয়াকৈ লাড়ুবোৰ মোৰ হৈ গৈছে। গোটেইখিনি লাড়ু মই কৰি ল'লোঁ। এই লাড়ুবিধ খাবলৈ খুবেই ভাল লাগে। আপোনালোকে যদি আগতো এনেকৈ লাড়ু বনোৱা নাই এবাৰ এনেকৈ পিঠাগুড়ি লাড়ু বনাই খাই চাবচোন আৰু কেনেকুৱা পালে মোক কমেণ্টত জনাব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ। আগলৈও এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব বুলি আশা কৰিলোঁ। আকৌ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ লগত আকৌ কথা পাতিম। তেতিয়ালৈ সকলোবোৰ ভালে থাকক, সুস্থ থাকক। আজিলৈ আহিছোঁ। বাই বাই।